নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেলৰ আজি এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আজি আমি এটা নতুন ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ মাজত বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'টো হয় চ' ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় গমেই পাইছা যে আমাৰ অসম আৰক্ষী প্লাছ এডিআৰ 0.2 ৰিকুইৰমেণ্ট যিখিনি আছে চ' সেইখিনি আমাৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতে সম্পূৰ্ণ কৰিব অৰ্থাৎ এই বছৰতেই সম্পূৰ্ণ কৰিব তো ফ্ৰেণ্ডসকল ইয়াত এটা কথা আছে গুৰুত্বপূৰ্ণ কথা হ'ল কি যে আপোনালোকৰ ৰিক্ৰুটমেণ্ট হ'ব ইয়াত আপোনালোকে PRC এণ্ড ডমিচিয়েল লৈ বহুতে কথা চলি আছে যে আমাৰ অসমৰ বাসিন্দা আমাক কিয় PRC লাগিব বা ডমিচিয়েল লাগিব চ' চাওক এই PRC আৰু ডমিচিয়েল এই কাৰণে বনাবলৈ কৈছে যে বাহিৰৰ যাতে ল'ৰা ছোৱালী ইয়াত আহি ইণ্টাৰভিউ দিব নোৱাৰে বা পৰীক্ষা দিব নোৱাৰে চ' সেইকাৰণে ডমিচিয়েলটো আপোনালোকৰ মাষ্ট বি লাগিব বা PRC মাষ্ট বি লাগিব চ' নেক্সট হৈছে আপোনালোকৰ 2 নম্বৰ যিখিনি হৈছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে আজি বহুত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অৰ্থাৎ যোৱাকালি চ' সেইখিনি মন্তব্যত কৈছে কি যে 2025 চনৰ মাৰ্চ মাহত আকৌ 50,000 নতুনকৈ পদ মুকলি হ'ব তো ফ্ৰেণ্ডসকল মোক বহুতে ফ্ৰেণ্ডে সুধি আছে কমেণ্টত চ' সেই কমেণ্টৰ উত্তৰখিনি আমি দিব পৰা নাই কিয়নো আমি ইমান দিন ভিডিঅ' দিব পৰা নাই চ' মোৰ বহুত অসুবিধাৰ কাৰণে চ' সেইকাৰণে আমি ভিডিঅ' দিব পৰা নাই তো ফ্ৰেণ্ডসকল যিয়ে হওক আজি আমি আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ আমাৰ CM মামাই কি কৈছে এইটো ভিডিঅ'ত আমি আপোনালোকক ক্লিপটো দেখুৱাম তাৰ আগত আমি আপোনালোকক এটা কথা ক'বলৈ বিচাৰি আছোঁ যে যিসকল ফ্ৰেণ্ডে বা যিসকল বন্ধু বান্ধৱীয়ে ধৰি লোৱা চিভিল চাকৰি কৰি আছে বা অসম আৰক্ষীত চাকৰি কৰি আছে তেওঁলোকে যদি মিউচুৱেল কৰি নিজৰ জিলাত আহিব বিচাৰে তেনেহ'লে আহিব পাৰিব চ' আপোনালোকে নিশ্চয় বুজিব পাৰিছা যে ধৰি লোৱা সৎশৰ্মা মানকাচৰ ল'ৰা এজন ডিব্ৰুগড়ত চাকৰি কৰি আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন সৎশৰ্মা মানকাচত চাকৰি কৰি আছে সেই দুয়োটা মিলি কি কৰিব এখন মানে মিউচুৱেল কৰি সেই ট্ৰেন্সফাৰ আহিব পাৰিব মানে এখন মিউচুৱেল ফৰ্ম আছে সেই মিউচুৱেল ফৰ্মটো মানে ফিল আপ কৰি জমা দিলে আপোনালোকে নিজৰ জিলাখিনি মানে সি ডিব্ৰুগড়ত যাব আৰু সি সৎশৰ্মা মানকাচৰত আহিলে মানে সেইটো হৈছে মিউচুৱেল ট্ৰেন্সফাৰ চ' আপোনালোকে আহিব পাৰিব চ' যি হওক এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে মানে যোৱাকালি কৈ দিলে বহুত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে আৰু 2025 চনত নতুনকৈ 50,000 পদ মুকলি হ'ব এইটো চিয়'ৰ চ' চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি ক'লে চ' আপোনালোকক দেখুৱাইছোঁ আৰু PRC এণ্ড ডমিচিয়েলৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আমি আপোনালোকক জনাম চ' গতিকে ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আমি জনাম আৰু বহুতে ল'ৰা কৈ আছে যে আমি জব কৰি আছোঁ আমি এতিয়া নেক্সট ইণ্টাৰভিউ দিম চ' এইটো আমাৰ ইমপ্লিমেণ্ট একশ্যনছত কি মানে কেনেকৈ কি কৰিব লাগিব যেনেকুৱা NOC আছে সেই NOCখিনি ভৰাই দিব লাগিব নেকি ইয়াৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম চ' বলক এতিয়া আমাৰ CM মামাই কি ক'লে আপোনালোকে শুনি লওক 1 লাখ হোৱাৰ পিছত মই আগতে কৈছোঁ যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ 1 লাখটো আমি চেছ কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছোঁ কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ অসমৰ শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলোঁ মই শিক্ষামন্ত্ৰী হৈ থকা সময়ত আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিলে আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 গ্ৰেড 3 গ্ৰেড 4 কৰ্মচাৰীক আমি নিযুক্তি দিছোঁ বিভিন্ন বিভাগত পুলিচ সকলো মিলি এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছোঁ এতিয়াও চিন্তাৰ পৰ্যায়ত আছে
যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে, দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত চহী কৰি দিলে আমি তেওঁলোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম। ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহ'লেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে, বহুখিনি সুবিধা হ'ব। সেই দিশতো আমি কিছু কাম আগবঢ়াই লৈ গৈছোঁ। শিক্ষকৰটো হৈ আছে, সেইটো আজি মই শিক্ষামন্ত্ৰী থকাৰ পৰাই মই কৰি আছিলোঁ। এতিয়া বাকী বিভাগবিলাকত আমি কৰোঁ। ইম্পৰ্টেণ্ট সেইটো যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে, এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে। গুৱাহাটী ল'ৰাজনে যদি শিলচৰত যাব খোজে, শিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে, নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলেই আমি সেইটো কৰি দিব পাৰিম।